এটা মোবাইল ফোনক লৈ সংঘটিত হয় ভয়ংকৰ কাজিয়া আৰু শেষত মৃত্যু হ'ল এগৰাকী মহিলাৰ। ঘটনা কামৰূপৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰংগেশ্বৰী গাঁৱত। এটা মোবাইল ফোনক কেন্দ্ৰ কৰি দুই কিশোৰ যুৱকৰ কাজিয়াই ৰূপ ল'লে ভয়ংকৰ। নাতিৰ সৈতে কাজিয়া হোৱাৰ খবৰ পাই ঘটনাস্থলীলৈ যোৱা নানী একক পেটত সানিলে জোঙাৰত। গুৰুতৰভাৱে আহত নানী হনুফা খাতুন বৰ্তমান চিকিৎসাধীন অৱস্থাত GNCHত মৃত্যু হয়। উল্লেখ্য যে যোৱা 22 নৱেম্বৰ তাৰিখে গাঁওখনৰ কলিমুদ্দিনৰ পুত্ৰ বাহাৰুল ইছলাম আৰু হনুফা খাতুনৰ নাতি ল'ৰা আশ্ৰফ আলীৰ সৈতে মোবাইল ফোনক কেন্দ্ৰ কৰি কাজিয়াৰ সৃষ্টি হৈছিল। এই খবৰ পাই আশ্ৰফ আলীৰ নানী হনুফা খাতুনে ঘটনাস্থলীলৈ যায়। তাৰ পাছতে সৰুৰ কাজিয়া পৰা ডাঙৰ কাজিয়ালৈ ৰূপান্তৰিত হয়। প্ৰথমে বাক বিতণ্ডা, তাৰ পাছতে বাহাৰুল ইছলামৰ মাতৃ চকিমন নেছা আৰু পিতৃ কলিমুদ্দিনে চোকা অস্ত্ৰেৰে উপৰ্যুপৰি হনুফা খাতুনক আক্ৰমণ কৰে। আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীয়ে যোৱাকালি চিকিৎসাধীন অৱস্থাতে GNCHত মৃত্যু হয়। ইফালে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পাছৰে পৰা পলাতক হৈ আছে অভিযুক্ত কলিমুদ্দিন আৰু পত্নী চকিমন নেছা। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। দোষীক কঠোৰ শাস্তিৰ দাবী কৰিছে মৃতকৰ পৰিয়ালে। শুক্ৰবাৰ 22 তাৰিখত আমাৰ ভণ্টিৰ ল'ৰা আশ্ৰফ আলী আৰু কলিমুদ্দিনৰ ল'ৰা বাহাৰুল ইছলাম মোবাইল লৈ অলপ কাজিয়া লাগিছিল। আমাৰ মা তাৰ ঘৰত তাৰমানে মাতিবলৈ যায়, আমাৰ ভাগিনাটোক মাতিব যাওয়াৰ পিছত আৰু উভতি আহি আৰু একবাৰ যাওয়াৰ পিছত কলিমুদ্দিনৰ তিৰি দুয়ো তাৰমানে ৰাস্তাৰ পৰা টানি লৈ এই গৰম ৰথেৰি তাৰমানে মাকক দুই পেলে হানি মাৰি দিয়ে আৰু মূৰতে মাৰি দিয়ে। ক'ত হানিছিল? পেটত হানিছে। তাৰপিছত আমাৰ মাকৰ আমি বকত লৈ যাওঁ। বকৰ পৰা আমাৰ ৰেফাৰ কৰে গুৱাহাটী GMCত লোৱাৰ পিছত আজিৰ পৰা এই 22 তাৰিখৰ পৰা ইমানলৈকে তাৰমানে আমি চিকিৎসা কৰাৰ পিছত আজি আমাৰ মা মৃত্যু হয়। মৃত্যু হোৱাৰ লগে লগে আমি ঘৰত লৈ আহিলে মাকক আমি সৎকাৰ কৰিলোঁ। আমি এইটো ন্যায় বিচাৰ চাওঁ। এজাহাৰ দিছে নেকি? এজাহাৰ দিছোঁ, আমি কেছ কৰিছোঁ। আমি এইটো ন্যায় বিচাৰ চাওঁ, আমাৰ ন্যায় বিচাৰটো লাগে। কোনে মাৰিছিল? কোনে মাৰিছে? কলিমুদ্দিন আৰু কলিমুদ্দিনৰ মোৰ আইতা মানে কিবা ঘৰুৱা কাজিয়া লৈ মানে আমাৰ পিহিৰ ল'ৰা আৰু কলিমুদ্দিনৰ ল'ৰা বাহাৰুল ইছলামে মানে মোবাইল লৈ কিবা হৈছিল। মানে আমাৰ আইতাজনে মানে কলিমুদ্দিনৰ ঘৰত ক'বলৈ গৈছিল। যোৱাৰ পিছত মানে তাৰপিছত কলিমুদ্দিনৰ তিৰি আৰু কলিমুদ্দিনে ৰথেদি মানে পেটত হানিছে দুইফালে মানে আৰু মূৰত মাৰিছে। মৰাৰ পিছত মানে এইটো হ'ল 22 তাৰিখৰ ঘটনা হোৱাৰ পিছত 26 তাৰিখত GMCত লৈ যায়। লৈ যোৱাৰ পিছত মানে 26 তাৰিখলৈকে আজিলৈকে মানে তাতেই আছিল। আজি ডেড বডি চিকিৎসাধীন হৈ আছিল। আজি আনি কেনে মানে ডেড বডিটো আনি কেনে আজি মৃত্যু হৈছে। ডেড বডি আনি কেনে মানে সৎকাৰ কৰিছে। এতিয়া কি বিচাৰে? মানে আমাৰ ন্যায় লাগে। আমি কেছ কৰিছোঁ, মানে ন্যায় লাগে। কোনে মাৰিছিল? কোনে মানে কলিমুদ্দিন আৰু কলিমুদ্দিনৰ তিৰি দুজনে মাৰিছে। কিহেৰে মাৰিছিল? ৰথেদি জুইত গৰম কৰি মানে পেটত মাৰিছে। কাজিয়া কিহক লৈ হৈছিল? কাজিয়া হৈছিল মানে কলিমুদ্দিনৰ ল'ৰা বাহাৰুল ইছলাম আৰু আমাৰ পিহিৰ ল'ৰা আশ্ৰফ দুজনে মানে মোবাইল লৈ কিবা হৈছিল। সেইটো লৈ মানে আমাৰ আইতা কলিমুদ্দিনৰ ঘৰত গৈছিল। যোৱাৰ পিছত মানে এনেকুৱা ঘটনা ঘটিছে। বাঘমাৰা চৰৰ পৰা নুৰ জামাল হুছেইনৰ ৰিপৰ্ট, অসম টুডে।